আধাৰ কাৰ্ড কেনেকৈ মোবাইলতে নিজে আপডেট কৰি ল'ব পাৰিব সেইটো মই আপোনালোকক দেখুৱাই আছোঁ। সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব। কোনো অনলাইন দোকানত যাব দৰকাৰ নাই বা প্ৰয়োজন নাই বুলি ভাবোঁ আৰু কি মই চাই থাকিব। সম্পূৰ্ণ মোবাইলতে মই দেখুৱাই আছোঁ। গুগলত যাব, গুগলত গৈ ইয়াতে আধাৰ বুলি লিখিব, ADHAR আধাৰ কাৰ্ড আপডেট বুলি ওলাব। ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰাৰ পাছত আধাৰ আপডেট সাৰ্ভিস ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পাছত এনেকৈ ওলাব, ডকুমেণ্ট আপডেট ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পাছত এনেকৈ আহিব, আকৌ ইয়াতে ক্লিক কৰিব। এনেকৈ খোল খাই গ'ল। ইণ্টাৰ আধাৰ নম্বৰ ইয়াতে আধাৰ কাৰ্ডৰ নাম্বাৰটো বহাব দিব আপোনাক। ইয়াতে বহাই দিব। ইয়াতে ইণ্টাৰ আধাৰ নম্বৰ ইয়াতে আধাৰ কাৰ্ডৰ নাম্বাৰটো বহাব লাগিব। তাৰপাছত ইণ্টাৰ কেপচা ইয়াতে ইটো নাম্বাৰটো বহাব লাগিব, কেপচাটো। তাৰপাছত OTP আহিব আপোনাৰ মোবাইলত। যিটো মোবাইল নাম্বাৰ দিছে সেইটো আধাৰ কাৰ্ডৰ যিটো মোবাইল নাম্বাৰ দিছে সেইটোত OTP আহিব। OTPটো ইয়াতে বহাব জাগা ওলাব। এইটো কেপচা নাম্বাৰটো বহাৰ পাছত এইটো বহাই দিলে আধাৰ কাৰ্ডটো হৈ গ'ল আপডেট। এইখিনি আছিল। থেংক ইউ।